নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলটিত। আজি মই চৰকাৰী কৰ্মচাৰী সকলৰ কাৰণে এটি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন লৈ আহিছোঁ। আজি ভিডিঅ'টি NPS স্কিম চেঞ্জৰ সম্পৰ্কে বেছি দেৰি নকৰাকৈ ভিডিঅ'টি আৰম্ভ কৰিব বিচাৰিছোঁ। আপোনালোকে ফাৰ্ষ্ট নিজৰ প্লে ষ্টৰৰ পৰা NPS এপটি ইনষ্টল কৰি ল'ব। NPS এপটি ইনষ্টল কৰাৰ পিছত আপোনালোকে এপটি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে নিজৰ ইউজাৰ ID আৰু পাছৱৰ্ড টাইপ কৰি আপোনালোকে লগইনত ক্লিক কৰিব। লগইন হোৱাৰ পিছত আপোনালোকে লেফ্ট সাইড আপাৰ কৰ্নাৰত দেখিব তিনিটা লাইন, তাতে ক্লিক কৰি দিব। তাতে ক্লিক কৰাৰ পিছত স্কিম চেঞ্জ বুলি আহিছে, আপোনালোকে দেখিছে, ইয়াতে ক্লিক কৰিব। এটা ক্লিক কৰাৰ পিছত আপোনালোকে টায়াৰ 1 ৰিটায়াৰমেণ্ট একাউণ্ট ইয়াতে ক্লিক কৰিব। এতিয়া আপোনালোকে লক্ষ্য কৰক UTI, LIC আৰু SBI এই তিনিটা ফাণ্ডখিনি এল'কেট হৈ আছে। এতিয়া কথাটো হ'ল আপোনালোকে সাপোজ UTI 30%, LIC 30% আৰু SBI 30% ফাণ্ডখিনি এল'কেট হৈ আছে, কিন্তু LIC 30% এল'কেট হৈ আছে, তো 30%টো ইকুইটিত কিমান পাৰ্চেণ্ট গৈছে বা কৰ্পৰেট বণ্ড বা ডেপ্টত কিমান পাৰ্চেণ্ট গৈছে সেইটো আপোনালোকে গম নাপায়। এই যে আপোনালোকে গম নাপায় ক'ত কিমান পাৰ্চেণ্ট এল'কেট হৈ আছে, তাতে আপোনালোকৰ সমস্যা হ'ব পাৰে। কাৰণ আপুনি সাপোজ মই এক্সাম্পল দিছোঁ, আপুনি এজনক 100 টকা ইনভেষ্ট কৰিব দিছে, তেওঁ আপোনাৰ পৰা 100 টকা লৈ তেওঁ বিভিন্ন ছেক্টৰত ইনভেষ্ট কৰিব পাৰে। ইনভেষ্ট কৰাৰ পিছত সেই 100 টকাটো আফটাৰ 5 ইয়াৰ্ছ পিছত যদি 200 টকা হৈ যায়, আপুনি কেনেকৈ গম পাব? আপুনি জাষ্ট 100 টকা দিছে ফাণ্ডখিনি মেনেজ কৰিবলৈ, কিন্তু আপুনি সেই ফাণ্ডখিনি তেওঁ ক'ত ইনভেষ্ট কৰিছে আপুনি তাৰ বিষয়ে আপোনাৰ নলেজ নাই। যেনেকৈ আমি মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰোঁ। মিউচুৱেল ফাণ্ডত আপুনি যেতিয়া ইনভেষ্ট কৰিলে তাত কেইবাটাও ষ্টক মিলি এটা মিউচুৱেল ফাণ্ড হয়। সেই ষ্টকত পাৰফৰ্মেঞ্চ কেনেকুৱা তাৰ বিষয়ে আপুনি নাজানে, জাষ্ট আপুনি ইনভেষ্ট কৰিছে। হয়, মিউচুৱেল ফাণ্ডটো যিসকল একদম নিউ, যিসকলে শ্বেয়াৰ মাৰ্কেটৰ বিষয়ে একেবাৰে নলেজ নাই, তেওঁলোকৰ কাৰণে এজ এ ছাপৰ্টিভ ৰোল হিচাপে প্লে কৰে। কিন্তু যদিহে আপুনি অকণমান এনালাইজ কৰি কিনে মিউচুৱেল ফাণ্ডৰ বিষয়ে জানে ভালকৈ, বা আপুনি ষ্টকৰ বিষয়ে ভালকৈ জানে, তেতিয়াহ'লে আপুনি মিউচুৱেল ফাণ্ডত কেতিয়াও ইনভেষ্ট নকৰে, আপুনি ষ্টকত নাইবা ETFত ইনভেষ্ট কৰিব। কাৰণ মিউচুৱেল ফাণ্ড আপুনি জাষ্ট ইনভেষ্ট কৰিছে, কিন্তু কোনটো ফাণ্ড কেনেকৈ পাৰফৰ্মেঞ্চ দিছে আপুনি গম নাপায়। তাৰ কাৰণে কি হয়, ফাণ্ড মেনেজাৰে হয়তো আপোনাক যিমানখিনি ৰিটাৰ্ণ আপুনি এক্সপেক্ট কৰে সিমান দিব নোৱাৰে, বা তেওঁ হয়তো তাৰ পৰা যদি কিবা এটা পাৰ্চেণ্টেজ বেছিকৈও পাই গৈছে সেইখিনি আপোনাৰ লগত শ্বেয়াৰ নকৰে। এক্সাম্পল হিচাপে মই কৈছোঁ, কৰোণা কালত যিটো ষ্টক মাৰ্কেট ক্ৰেছ হৈ গৈছিলে, সেই ষ্টক মাৰ্কেট ক্ৰেছ হোৱাৰ পিছত আজি ডেটত কৰোণা কালত যিখিনি ষ্টক ক্ৰেছ হৈছিলে, এক্সাম্পল হিচাপে টাটা মটৰ্ছৰ প্ৰাইচ হৈ গৈছিলে এপ্ৰক্স 77-78 ৰুপিজ। আজি ডেটত টাটা মটৰ্ছৰ প্ৰাইচ এপ্ৰক্স 700 টকা বা 800 টকাৰ ওপৰত। মানে আজি ডেটত কি হ'ল, এইখিনি ডিমাৰ্জ কৰি দুটা ভাগত ভাগ কৰি দিলে। এটা হ'ল টাটা মটৰ্ছ পেচেঞ্জাৰ আৰু এটা হ'ল টাটা মটৰ্ছ কমাৰ্চিয়েল। তো এতিয়া সেইটো আপুনি একজেক্টলি ক'ব নোৱাৰে, কাৰণ 400-500 টকা চলি আছে এতিয়া বেলেগ ফাণ্ডত। কিন্তু যদি মই লাষ্ট ইয়েৰ চাওঁ, লাষ্ট ইয়াৰ্ছত 700 পৰা 800 টকা আছিলে বা 900 টকালৈ গুচি গৈছিলে। তো আপুনি কল্পনা কৰক, সেই 77-78 ৰুপিজৰ প্ৰাইচ থকা ষ্টকটো উইদিন 5 ইয়াৰ্ছ ই 700-800-900 টকা পাই গৈছে। মানে ডেট মিনছ এপ্ৰক্স 10 গুণৰ ওপৰত ৰিটাৰ্ণ দিছে। 50টা পৰা 60টা বা 70টা, 100টা, 200টা তেনেকৈ শ্বেয়াৰ ইনক্লুড হৈ এটা মিউচুৱেল ফাণ্ড হয়। আৰু গোটেইখিনি ষ্টকে ইকুৱেলি পাৰফৰ্মেঞ্চ নিদিয়ে। তাৰ কাৰণে কি হয়, এভাৰেজলি ইমান হাই ৰিটাৰ্ণ আপোনাক দিব নোৱাৰে। কিন্তু যদি আপুনি শ্বেয়াৰ মাৰ্কেটৰ বিষয়ে অকণমান নলেজ লৈ কোনটো ষ্টকত বৰ্তমান সময়ত ইনভেষ্ট কৰিলে মই আফটাৰ 10 ইয়াৰ পিছত এপ্ৰক্স মই 2 গুণ 3 গুণ পাম, এনালাইজ কৰি যদি আপুনি ইনভেষ্ট কৰে, সেইটো এটা আপোনাৰ পাৰফেক্ট মুভ হ'ব। ঠিক তেনেকৈ আপুনি NPSত আপুনি জানে যে UTI, SBI আৰু LIC মিলি ইমান ফাণ্ড এল'কেট কৰি ভাগ বতৰা কৰি থোৱা আছে, কিন্তু আপুনি নাজানে যে LICত ইকুইটিত কিমান পাৰ্চেণ্ট থোৱা হৈছে বা UTIত ইকুইটিত কিমান পাৰ্চেণ্ট থোৱা হৈছে। এতিয়া ইকুইটি মানে কি, মানে আপোনাৰ ফাণ্ড যদি আছে ছাপ'জ 1 লাখ টকা, সেই 1 লাখ টকাৰ কিমান শতাংশ ইনভেষ্ট কৰা হৈছে ষ্টকত, বা কিমান শতাংশ ইনভেষ্ট কৰা হৈছে কৰ্পৰেট বণ্ড বা গভৰ্ণমেণ্ট বণ্ডত, সেইটো আপুনি নাজানে। আৰু নজনাৰ কাৰণে কি হয়, কেতিয়াবা ফাণ্ডে বহুত ভাল পাৰফৰ্মেঞ্চ দিয়াৰ পিছতো আপুনি সেইখিনি ৰিটাৰ্ণ নাপাব পাৰে। ডেট মিনছ আপোনাৰ ফাণ্ড কি নহয়, ট্ৰেন্সপাৰেণ্ট নহয়। তো ট্ৰেন্সপাৰেণ্ট হ'বলৈ কি কৰিব লাগিব, বিশেষকৈ যিসকলে চাকৰি পাইছে নতুনকৈ,
তেওঁলোকৰ চাকৰিকাল এপ্ৰক্স 30 বছৰ 25 বছৰ কিছুমানৰ 34 বছৰ আছে তো আপোনাৰ কাৰণে বেনিফিচিয়েল কিয় হ'ব আপ টু 36 ইয়াৰলৈকে মানে মই এপ্ৰপ্ৰিয়েটলি কোৱা নাই 36 নে 38 ইয়াৰ্ছলৈকে 50% আপুনি ষ্টকত ইনভেষ্ট কৰিব পাৰিব কিন্তু তাৰ এটা ৰুল আছে আপুনি যিকোনো এটা ফাণ্ডে চুজ কৰিব পাৰিব এটা আপোনালোকে দেখা পাইছে ইয়াত মোৰ HDFC গোটেইখিনি HDFC পেনশ্যন ফাণ্ডতে ইনভেষ্ট কৰা আছে আপোনালোকৰ তাত কিন্তু তেনেকৈ নেদেখায় তো HDFC পেনশ্যন ফাণ্ড মেনেজমেণ্ট লিমিটেড এইটো হ'ল স্কিম জি মিনছ গভৰ্ণমেণ্ট বণ্ড ছেকেণ্ডটো হ'ল স্কিম চি মিনছ কৰ্পৰেট বণ্ড থাৰ্ডটো হ'ল স্কিম ই মানে হ'ল ইকুইটি এতিয়া চাওক ইকুইটিত মোৰ কিমান পাৰ্চেণ্ট হৈ আছে 50% ইনভেষ্ট হৈ আছে কৰ্পৰেট বণ্ডত 30% আৰু গভৰ্ণমেণ্ট বণ্ডত 20% তো ইয়াৰ পৰা মই চিয়'ৰ যে মোৰ ফাণ্ডৰ 50% মই শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰিবলৈ অনুমতি দিছোঁ NPS কৰ্পৰেশ্যনক তাৰ পৰা কি হ'ব আপুনি গোটেইখিনি কথা গম পাইছেই যে আপুনি 100 টকা দিলে ইনভেষ্টমেণ্ট কৰিবলৈ কাৰোবাক আৰু তাৰে 50 টকা দিছে আপুনি শ্বেয়াৰ মাৰ্কেটত থ'বলৈ বাকি 30% 20% আপুনি কৰ্পৰেট বণ্ড এণ্ড গভৰ্ণমেণ্ট বণ্ডত আপুনি ইনভেষ্ট কৰিব দিছে তো অবভিয়াছলি যেতিয়া আপোনাৰ এমাউণ্টৰ মেক্সিমাম এমাউণ্ট শ্বেয়াৰ মাৰ্কেটত জমা কৰা হ'ব ডেট মিনছ তাৰ পৰা ৰিটাৰ্ণো আপুনি বেছি পাব কাৰণ ষ্টকত যিটো ৰিটাৰ্ণ পোৱা যায় গভৰ্ণমেণ্ট বণ্ড বা কৰ্পৰেট বণ্ডত নাপায় কাৰণ গভৰ্ণমেণ্ট বণ্ড বা কৰ্পৰেট বণ্ড সম্পূৰ্ণ ৰিস্ক ফ্ৰী হয় তাৰ কাৰণে ৰিটাৰ্ণটোও কম কিন্তু ষ্টকত আপছ এণ্ড ডাউন থাকে এতিয়া মই এইটো কৰিলে মই ক'ব বিচৰা নাই যে আপোনালোকৰ লছ নহয় অবভিয়াছলি আপোনালোকৰ লছ হ'বই কাৰণ যেতিয়া মাৰ্কেট ডাউন হ'ব মাৰ্কেট ক্ৰেছ হ'ব তেতিয়া আপোনালোকৰ লছ হ'ব হাই ৰিস্কি মেটাৰ হয় এইটো যিসকলে ৰিস্ক ল'বলৈ বিচৰা নাই আপোনালোকে চেঞ্জ কৰিব নালাগে যিসকলে মাৰ্কেটৰ বিষয়ে নলেজ আছে বা যিসকলে জানিব বিচাৰিছে আপোনালোকে জানি লওক যে ৰিস্ক ফ্ৰী ক'তো নাই আপুনি যদি চেঞ্জ নকৰে তেতিয়াও ৰিস্ক ফ্ৰী নহয় চেঞ্জ কৰিলেও ৰিস্ক ফ্ৰী নহয় দুইটা ৰিস্কি হয় কিন্তু চেঞ্জ নকৰিলে ৰিস্ক কম থাকে কাৰণ হয়তো আপোনাৰ পইচাৰ মেক্সিমাম পইচা গভৰ্ণমেণ্ট বণ্ড আৰু কৰ্পৰেট বণ্ডত জমা কৰা হয় যাৰ কাৰণে আপোনাৰ ৰিটাৰ্ণটো কম হয় তো মই ক'ব বিচাৰিছোঁ মাৰ্কেটত ৰিস্ক ফ্ৰী তেতিয়ালৈকে হয় যেতিয়া আপুনি লং টাৰ্ম ইনভেষ্ট কৰিব মানে ধৰক আপোনাৰ চাকৰিকাল 20 বছৰ 25 বছৰ 30 বছৰ আছে তেতিয়াহ'লে আপুনি ৰিস্ক ল'ব পাৰে কাৰণ লং টাৰ্মত মাৰ্কেটৰ পৰা আপুনি কেতিয়াও লছ লৈ ওলাবলগীয়া নহয় মেক্সিমাম নাম্বাৰ অফ পিপুলে কি কৰে ইনফ্লুৱেঞ্চ হৈ আনৰ পৰা ইনভেষ্টমেণ্ট কৰে তাৰপিছত যেতিয়া দেখে তেওঁৰ 10,000 টকা 15,000 টকা কমি গৈছে তেওঁ পেনিক হৈ মাৰ্কেটৰ পৰা ওলাই যায় সেই 10,000 বা 15,000 টকা কোনে নিলে সেইখিনি বিগ ইনভেষ্টৰখিনিয়ে লৈ যায় কাৰণ আপোনাৰ পেচেণ্ট লেভেলটো নাই আপুনি কিবা এটা প্ৰফিট পাম বুলিহে ইনভেষ্ট কৰিছে কিন্তু যেতিয়া দেখিলে আপোনাৰ লছ হৈ আছে আপুনি পেনিক হৈ ওলাই দিলে কিন্তু এজ পাৰ এক্সাম্পল যদি কৰোনাৰ সময়ত কোনোবা ইনভেষ্টমেণ্ট কৰিছে বা যিসকলে কৰোনাৰ আগৰ পৰা ইনভেষ্ট কৰি আছে তেওঁৰ কৰ্পাছ হৈ গ'ল এপ্ৰক্স উইথ ইণ্টাৰেষ্ট আপোনাৰ হৈ গ'ল দুগুণ পাই গ'ল তেওঁ কিন্তু কৰোনাৰ সময়ত সেই দুগুণৰ প্ৰফিটটোতো গ'লেই লগতে আপোনাৰ ফাণ্ডৰ 50%টো পইচা ৰিডিউচ হৈ গ'ল সেই মানুহজনে কি কৰিলে পেনিক হৈ গোটেই পইচা উইথড্ৰ কৰি দিলে তেওঁ যি 5-6 বছৰ ইনভেষ্টমেণ্ট কৰিছিলে সেয়া 5-6 বছৰৰ কষ্ট খতম ইনষ্টেণ্টলি খতম কিন্তু সেই মানুহটোৱে যদি পইচাখিনি উইথড্ৰ নকৰি পেচেণ্ট লেভেলক ষ্ট্ৰংলি মেইনটেইন কৰি তেওঁ যদি আৰু পইচা মান্থলি SIP থ্ৰু দি হওক বা ক'ৰবাৰ পৰা মেনেজ কৰি হ'লেও তেওঁ যদি পইচা আৰু এড অন কৰি গ'লে হয় আজি ডেটত তেওঁ এপ্ৰক্স 6 গুণ 7 গুণ 10 গুণলৈকে প্ৰফিট পালে হয় আৰু 20 ইয়াৰ্ছ 30 ইয়াৰ্ছত এনেকুৱা ধৰণৰ ক্ৰেছ মাৰ্কেটত আহে সেইটো আপোনাৰ কাৰণে গল্ডেন চান্স হ'ব লাগে কিন্তু এই ক্ৰেছতে মানুহে পেনিক হৈ মাৰ্কেটৰ পৰা ওলাই গৈ লছটো পায় তাৰপিছত তেওঁলোকে কি কৰে এই ফিক্সড ডিপ'জিট বা ৰেকাৰিং ডিপ'জিট সেইবোৰত ইনভেষ্টমেণ্ট কৰে যাৰ পৰা ৰিটাৰ্ণটো আমি যিটো পাওঁ সেইটো ইনফ্লেশ্যন ৰেটকে বিট কৰিব নোৱাৰে মানে আপুনি যদি তাৰ পৰা ইণ্টাৰেষ্ট 6% বা 7% পায় আপোনাৰ বছৰি ইনফ্লেশ্যন ৰেটেই হয় 6% 7% তেতিয়াহ'লে আপোনাৰ থাকিব কি হয় সেই পইচাটোৰ পৰা লছ নহয় সেই পইচাটো এসময়ত গৈ কিবা এটা হেভি এমাউণ্ট জমা হয় আৰু তাক চাই কিনে মানে সন্তুষ্টি লয় বা মোৰ বহুত পইচা জমা হৈ গ'ল কিন্তু একেটা পইচা যদি আপুনি পেচেণ্ট লেভেল মেইনটেইন কৰি ষ্টকত ইনভেষ্ট কৰিলে হয়
তো আপোনাৰ পইচাটো হয়তো দুগুণ বা তিনিগুণ হোৱাৰ সম্ভাৱনা বা পচিবিলিটি থাকে। তো এইখিনি হ'ল মাৰ্কেটৰ কথা। যদি আপোনালোকে মাৰ্কেটৰ বিষয়ে আৰু বেছিকৈ জানিব বিচাৰে তেতিয়াহ'লে মই সুকীয়াকৈ আৰু এটা ভিডিঅ' বনাম। এতিয়া মই আহিছোঁ NPSৰ মূল বিষয়বস্তু লৈ। তো আপোনালোকে দেখিছে মোৰ ইয়াত HDFCত গোটেই ফাণ্ড এল'কেট কৰি থোৱা আছে। ঠিক তেনেকৈ আপোনালোকে যদি 36 ইয়াৰৰ ভিতৰত ইনভেষ্টমেণ্ট কৰে তেতিয়াহ'লে আপোনালোকে 50% অট'মেটিকলি আপোনালোকে 50% ইনভেষ্ট কৰিব পাৰিব। 36ৰ ওপৰৰখিনি যদি ইনভেষ্ট কৰিব বিচাৰে আপোনালোকৰ এভৰি ইয়াৰ, ছাপ'জ আপোনাৰ 37 ইয়াৰ্ছত যদি কৰে তেতিয়াহ'লে 48% পাৰিব, 38 ইয়াৰ্ছত কৰিলে 46%, তেনেকৈ প্ৰত্যেক বছৰ 2% গৈ ইকুইটিৰ পৰা কমি যায় আৰু সেইখিনি এড অন হয় গভৰ্ণমেণ্ট বণ্ড বা কৰ্পৰেট বণ্ডত। কাৰণ আপোনাৰ যিমান বয়স হৈ গৈ থাকিব সিমান ৰিস্কটো কমাই গৈ থাকে। কিন্তু আপোনাৰ যদি চাকৰি এতিয়া আপুনি পাইছে 25 বছৰত আৰু আপোনাৰ 36 ইয়াৰলৈকে এপ্ৰক্স 11 বছৰ আপোনাৰ ওচৰত আছে, ডেট মিনছ 11 বছৰলৈকে আপোনাৰ ফাণ্ডৰ 50% আপুনি হ'ব পাৰিব ইকুইটিত। কিন্তু যদিহে মাৰ্কেট ক্ৰেছ হয় সেই 50%ৰ পৰাও কমি যাব পাৰে কাৰণ মাৰ্কেট ডাউন আছে। কিন্তু যদি মাৰ্কেট ষ্টেবল থাকে ডেট মিনছ আপুনি 11 বছৰ আপুনি পাইছে সময় 50% পইচা ইকুইটিত থ'বলৈ। এতিয়া স্কিমটো চেঞ্জ কেনেকৈ কৰিব, যিহেতু মোৰ এইটো স্কিম হৈ আছে আপোনাৰ ইণ্টাৰফেচত বেলেগ দেখাব। তো আপোনালোকে চিম্পলি চেঞ্জ স্কিম নামত ক্লিক কৰিব। এটা চাওক অটো আছে, এক্টিভ আছে আৰু ডিফল্ট আছে। এক্টিভত মই যদি চিলেক্ট PFM মানে পেঞ্চন ফাণ্ড মেনেজাৰ ক্লিক কৰিলোঁ, ছাপ'জ মই HDFC পেঞ্চন ফাণ্ড ক্লিক কৰিলোঁ, চবতকৈ টপত এইটোৱে আছে ৰিটাৰ্ণ দিয়া। তাৰপিছত এটা চাওক চিলেক্ট এছেট, ইয়াতে চাওক NPS ট্ৰাষ্ট একাউণ্ট HDFC পেঞ্চন ফাণ্ড মেনেজমেণ্ট লিমিটেড স্কিম টায়াৰ 1G মানে ইয়াত 100% আপোনাৰ কি হৈ যাব গভৰ্ণমেণ্ট বণ্ড হৈ যাব। আপুনি ইয়াতে মডিফাই কৰি দিব পাৰে যে আপুনি গভৰ্ণমেণ্ট বণ্ডত কেতিয়া থ'ব। এইটো তেতিয়াহে চুজ কৰিব যেতিয়া মাৰ্কেট ক্ৰেছ হৈ আছে। ছাপ'জ মাৰ্কেট ক্ৰেছ হ'ব ধৰিব তেতিয়া আপুনি গভৰ্ণমেণ্ট বণ্ডত আপুনি 80% পইচা থৈ দিলে যেনিবা, তেতিয়া আপোনাৰ পইচাটো চিকিউৰ হৈ থাকিব। কিন্তু নৰ্মেলি আপুনি কি কৰিব, এক্টিভ মোডত যাব। ডিফল্ট মানে গম পাইছে আপোনালোকে যিটো আপোনালোকৰ হৈ আছে সেইটোৱেই। এতিয়া অটো মোডত ক্লিক কৰি আপোনালোকে চিলেক্ট ইয়ৰ ছাব স্কিমত ক্লিক কৰিলে এতিয়া চাওক লাইফ চাইকেল 50 মডাৰেট, লাইফ চাইকেল 25 ল'। লাইফ চাইকেল 25 মানে কি বুজাইছে ইয়াতে 25% আপুনি ইকুইটিত থ'ব পাৰে, লাইফ চাইকেল 50 মানে 50% আপুনি ইকুইটিত থ'ব পাৰে। চ' জেনেৰেলি আপোনালোকে 50%ত ক্লিক কৰিব। চিলেক্ট পেঞ্চন ফাণ্ড মেনেজাৰ আপোনালোকে যিটো আপোনাৰ মন পচন্দৰ তাতে আপোনালোকে ক্লিক কৰিব পাৰে। ছাবমিটত ক্লিক কৰিলে ডু ইউ ৱান্ট টু ছাবমিট স্কিম চেঞ্জ ৰিকুৱেষ্ট, ছাবমিটত ক্লিক। এতিয়া মই নকৰোঁ ছাবমিট, কেলৈ মোৰ অলৰেডি চেঞ্জ হৈ আছে। আপোনালোকৰ হেল্পৰ কাৰণে মই এই ভিডিঅ'টো বনালোঁ। ছাবমিটত ক্লিক কৰাৰ পিছত OTP আহিব কনফাৰ্মেশ্যনৰ কাৰণে। তো OTP অহাৰ পিছত আপুনি কনফাৰ্মেশ্যন কৰি দিলে নেক্সট ডে কি হ'ব, পইচাটো 0 দেখাব। আপুনি ভয় খাব নালাগে, পেনিক হ'ব নালাগে। আৰু সেই পইচাটো ট্ৰেন্সফাৰ হ'ব আপোনাৰ পেঞ্চন ফাণ্ড মেনেজাৰলৈ। এপ্ৰক্স 3 পৰা 4 দিন সময় লাগে, ৱৰ্কিং ডেজ হ'ব। ৱৰ্কিং ডেজ 4 ডেজ লাগে। 4 ডেজত আপোনাৰ ফাণ্ডটো যিটো ফাণ্ড আপুনি চুজ কৰিছে তালৈ ট্ৰেন্সফাৰ হৈ যাব। আৰু আপোনাৰ যেনেকৈ মোৰ ইয়াত দেখাইছে গোটেইখিনি HDFC হৈ আছে, 50% ইকুইটি, 30% কৰ্পৰেট বণ্ড আৰু 20% গভৰ্ণমেণ্ট বণ্ড, এনেকৈ আপোনালোকৰ এল'কেট হৈ যাব। তো এই ভিডিঅ'টিৰ মূল উদ্দেশ্য হ'ল যে কনচিয়াছ হ'ব লাগে আমি, আমাৰ যিহেতু ফাণ্ড আমাৰ এই ফাণ্ডটো গ্ৰ' হ'ব, আমাৰ পেঞ্চন চিকিউৰ হ'ব। তো আপোনালোকৰ বেনিফিটৰ কাৰণে মই এই ভিডিঅ'টো বনালোঁ। যদি এই সম্পৰ্কে আপোনালোকৰ কিবা খোজা লাগি থাকে বা আপোনালোকে বুজি পোৱা নাই, যিটো বিষয়ত আপুনি কনফিউজ ফিল কৰি আছে আপোনালোকে কাইণ্ডলি কমেণ্টত জনাব। মই যিমান পাৰোঁ ট্ৰাই কৰিম আপোনালোকৰ কনফিউজনখিনি দূৰ কৰিবলৈ। আৰু যদিহে আপোনালোকে চেঞ্জ কৰিব পৰা নাই আপোনালোকে মোক ফোন কলৰ থ্ৰুদি আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে। ঠিক আছে, এয়া আছিলে আজিৰ ভিডিঅ'ৰ সাৰাংশ। অকণমান দীঘলীয়া হৈছে কাৰণ আপোনালোকে ছিষ্টেমটো বুজি পালেহে আগ্ৰহী হ'ব চেঞ্জ দিবলৈ। তো আজিৰ ভিডিঅ'টিত ইমান আছিলে। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টি চাই উপকৃত হৈছে। যিসকল নতুনকৈ আহিছে আপোনালোকে কাইণ্ডলি মোৰ চেনেলটি ফ'ল' কৰি দিব। ভিডিঅ'টি ভাল পালে আনলৈ শ্বেয়াৰ কৰি দিব নিজৰ সহকৰ্মীৰ সৈতে, লগতে লাইক কৰি দিব। ধন্যবাদ। জয় অসম, জয় হিন্দ।